অসমৰ মহিলা বিত্তমন্ত্ৰী বাইদেউৰ যি বাজেটখন ইয়াত প্ৰডিউচ কৰিলে সেই বাজেটৰ ওপৰত মই কিছু সমৰ্থন ৰাখি কিছু কথা ক'বলৈ ওলাইছোঁ। মই ক'বলৈ বিচাৰিছোঁ যে অসমৰ ঘৰুৱা উৎপাদন 2015-16ত যিমান আছিলগৈ 2,27,549 কোটি টকা আৰু এইবাৰ দেখিবলৈ পাইছোঁ যে 2019-20ত এই গৈ 3,51,000 ওপৰলৈকে বৃদ্ধি হৈছে, অৰ্থাৎ প্ৰায় 11% ওপৰত আমাৰ বৃদ্ধি পাইছে। এই কথাটোৱে কি সূচাব গৈছে যে অসমত এখন সুস্থিৰ চৰকাৰ আৰু স্থায়ী এটা সমাধানৰ চিন্তা চৰ্চা কৰিছে। আপোনালোকে সকলোৱে জানে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ একাত্ম মানৱতাৰে যি মনোভাৱ আছিল আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোন বাস্তৱত ৰূপায়ণ কৰিবলৈ এই বাজেটখনত উত্থাপন কৰিছে। বিশেষকৈ আমি সাবষ্টেন্সিয়েল ডেভেলপমেণ্ট গ'লৰ ওপৰত আমি ক'বলৈ বিচাৰিছোঁ যে আমি ভাবোঁ অনাগত দিনত এই বাজেটখনে এখন সুস্থিৰ চৰকাৰ হ'বলৈ সিদ্ধান্ত ল'বলৈ গৈছে। মই প্ৰথম বিধায়ক হৈছোঁ। মই বিধায়ক হৈ মোৰ কিছু অভিজ্ঞতাৰ পৰা মই আপোনালোকক ক'ব বিচাৰিছোঁ। নিৰ্বাচনৰ সময়ত যেতিয়া আমি নিৰ্বাচন খেলিবলৈ গৈছিলোঁ আমি দেখিছিলোঁ যে এটা আঁচনিয়ে আমাৰ অন্তৰত বা অসমীয়া ৰাইজৰ আই মাতৃসকলৰ অন্তৰত খুব বেছিকৈ সোমাই গৈছিল। আজি মাননীয় বিত্তমন্ত্ৰী মহোদয়ে কৈছে সংবাদ মাধ্যমত যে মই মাতৃ হিচাপে অসমৰ ৰাইজক মই মাতৃৰ মনৰ কথা উপহাৰ হিচাপে ৰাইজক দিবলৈ বিচাৰিছোঁ। মই এই আঁচনিখনৰ নাম ক'বলৈ গৈছোঁ, আপোনালোকে সকলোৱে জানে অৰুণোদয় আঁচনি। এই অৰুণোদয় আঁচনিখন বিশেষকৈ মই প্ৰথম বিধায়ক হিচাপে মই যি ঠাইলৈ গৈছোঁ, যলৈকে গৈছোঁ, আই মাতৃসকলে সকলোৱে খালি এটাই কথা কয় যে তোমালোকে এই আঁচনিখন যি ৰূপায়ণ কৰিছা আৰু এইখন আঁচনিয়ে আমাৰ অসমীয়া ৰাইজৰ আই মাতৃসকলক আশীৰ্বাদ হিচাপে পাবলৈ সক্ষম হৈছোঁ। আজি 830 টকা অৰুণোদয় আছিল, আজি অসম চৰকাৰে 1000লৈ বৃদ্ধি কৰিছে। ইতিমধ্যে যোৱা বছৰত প্ৰায় 20 লাখ অৰুণোদয় পাবলৈ সক্ষম হৈছিল আৰু এইবাৰ আৰু কিছু বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। মই ভাবোঁ যে অসম চৰকাৰৰ এখন হিতাধাৰী আঁচনি হ'ব আৰু এই আঁচনিয়ে অসমৰ ৰাইজৰ অসমীয়া আই মাতৃৰ আশীৰ্বাদ আমাক সকলো দিবলৈ সক্ষম হৈছে। অকল এই অৰুণোদয় আঁচনি অকল দিগন্ত কলিতা বা অকল আমাৰ শাসকীয় দলৰ বিধায়কে পোৱা নাই। আজি বহুতে সমালোচনা কৰিছে অৰুণোদয় লৈ, কিন্তু বিৰোধীও সিমানে এই আঁচনিখন পাইছে। আজি তেখেতসকলে ক'ব ভাল নেপাব, কিন্তু তেখেতসকলে অফ দ্য ৰেকৰ্ড এইটো কথাও কয় যে অৰুণোদয় আঁচনি পাইছেনে। তাৰমানে এই আঁচনিখনে ৰাইজৰ মাজত এটা ডাঙৰ ডাঙৰ মেছেজ গৈছে। মই ক'বলৈ বিচাৰিছোঁ, যিহেতু সময় কম, মই কিছু অংশ আপোনালোকক দাঙি ধৰিব বিচাৰিছোঁ। আজি কোভিডৰ সময়ত কোনোবাই ভাবিছিল যি যোৱা 1.5 বছৰ আগতে যেতিয়া কোভিড প্ৰথম ভাৰতবৰ্ষত বা অসমত হৈছিল আমাৰ ভৰিত আমাৰ কঁপনি উঠিছিল। সেই সময়ৰ আমাৰ বিত্তমন্ত্ৰী আজিৰ মুখ্যমন্ত্ৰী সাহসিকতাৰে নিজক সকলো কথা বাদ দি পেলাই তেওঁ দিনে নিশাই কোভিড লৈ পেলাই চিন্তা চৰ্চা কৰি কোভিড নিয়ন্ত্ৰণ কৰাৰ কাৰণে চেষ্টা কৰিছিল। আজি কোনোবাই ভাবিছিলনে যে 45 দিনত এখন ICU হ'ব, এটা ICU গঠন কৰিব পাৰিব, 200 বেডৰ ICU। আমি চাইনাৰ কথা কওঁ 13 দিনত হস্পিটেল হয়, কিন্তু অসমতো প্ৰমাণ কৰি দেখুৱাইছে যে 45 দিনত 200খন ICU আজি গুৱাহাটী মেডিকেল কলেজত স্থাপন হৈছে। মই এটা উদাহৰণ আপোনালোকক দিছোঁ। কোনোবাই ভাবিছিলনে যে কোভিডৰ সময়ত মোৰ আই বা মোৰ মাতৃ মোৰ স্বামীক হেৰুৱাইছোঁ আৰু স্বামীক হেৰুৱাৰ পিছত মোৰ মা বা মোৰ ভণ্টিজনীয়ে 2.5 লাখ টকা আঁচনিৰ কাৰণে এইবাৰ অসম চৰকাৰে ইতিমধ্যে দিছে। আৰু আপুনি দেখিছে এইকেইটা দিন কান্দি কান্দি মনৰ বেদনা লৈ এই আঁচনি এই টকা ল'বলৈ আমাৰ আইসকল ওলাই আহিছে। কিন্তু অসম চৰকাৰৰ এনেকুৱা বহুমুখী আঁচনি, আজি দুখীয়া সৰু সৰু ল'ৰা ছোৱালীক মাহিলী 3,500 টকা ভাত্তা আৰু বিভিন্ন ধৰণৰ কথা, যে এই কোভিডক লৈ পেলাই আজি বিৰোধীয়ে বা অন্য দলে বহুত সমালোচনা কৰিছে। মই ক'বলৈ বিচাৰিছোঁ যে অসম চৰকাৰে এই সময়ত অলপ আগতে ভূপেন পেগু কোৱাৰ দৰে যে আমাৰ ভয় খাই আছিলোঁ যে আমি আঁচনি কি পাম কি নেপাম, কি কৰ্তন হ'ব,
কিন্তু মই ভাবো যে অসম চৰকাৰে ইমান সুন্দৰ পৰিকল্পনা কৰিছে যে তাৰ কাৰণে আজি আমি অসম চৰকাৰৰ বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয় আৰু স্বাস্থ্যমন্ত্ৰী আমাৰ বিত্তমন্ত্ৰী মহোদয় আমি গৌৰৱেৰে আমি তেখেতসকলৰ নাম ঘোষণা কৰিব। মই ক'বলৈ বিচাৰিছো আজি এই বিপদৰ মাজত আমি ইলেকশ্যনৰ সময়ত মাননীয় মুখ্যমন্ত্ৰী এতিয়াৰ মুখ্যমন্ত্ৰী তেতিয়াৰ বিত্তমন্ত্ৰীয়ে বিনা কোনো কথা চিন্তা নকৰাকৈ তেখেতসকলে কৈছিল যে ঋণ মুক্ত কৰি দিম মাইক্ৰ' ফাইনেন্সৰ ক্ষেত্ৰত। কোনোবাই ভাবিছিল নে এইষাৰ কথা যে অসমত মাইক্ৰ' ফাইনেন্স ঋণ মুক্ত হ'ব? আজি আপোনালোকে জানে যে মুখ্যমন্ত্ৰী মহোদয় বিত্তমন্ত্ৰী হৈ থকা সময়ত যি কথা তেওঁ ঘোষণা কৰিছিল এইবাৰ আখৰে আখৰে এই পবিত্ৰ বিধানসভাত পালন কৰিবলৈ তেখেতে আগবাঢ়িছে বিত্তমন্ত্ৰী মহোদয়। আজি বিৰোধীয়ে সমালোচনা কৰিছে যে যে ঋণ পোৱাৰ ক্ষেত্ৰত আমি বুজি পোৱা নাই। মই বিৰোধীক কৈছো যদি বুজি পোৱা নাই আপোনালোকে সমীৰ সিনহাক এবাৰ লগ কৰক, তেখেতে আপোনাক একদম ধুনীয়াকৈ বুজাই দিব কি ধৰণে ঋণ মুক্তৰ ব্যৱস্থা হাতত লৈছে। তিনিটা ভাগত ভাগ কৰি লৈছে। কোনোবাই ভাবিছিল যে মই নিয়মীয়াকৈ ঋণ যদি মই লৈ থাকো তেখেতসকলক 25,000 টকা এককালীন সাহায্য দিম? কোনোবাই ভাবিছিল নেকি যে এদিনৰ পৰা 98 দিনলৈকে মই যেতিয়া চৰকাৰী মই এই ঋণ মই ঘূৰাই নিদিম মোক 25,000 টকা মোক সাহায্য দিব? কোনোবাই ভাবিছিল নেকি যে মই যদি মোৰ NPA হৈ যায় মই 25,000 টকীয়া মই কৰিম, শেষে কৰিম? তে এই ধৰণৰ কথাবিলাক আমাক ৰাইজৰ মাজলৈ ওলাই গৈছে। আজি ৰাইজে এই পবিত্ৰ সদনত দেখিছে। আজি বিৰোধীয়ে কিছু সমালোচনা কৰক কিন্তু গঠনমূলক সমালোচনা কৰক। মই ভাবো যে এইখন আঁচনি আৰু এই যি আমাৰ আজি বাজেট আমাৰ আজি ইন্ট্ৰডিউচ কৰা হৈছে এইখন অসমৰ ভিতৰত ভাৰতবৰ্ষৰ ভিতৰত সৰ্ববৃহৎ আৰু সৰ্বশ্ৰেষ্ঠ বাজেট হ'ব বুলি আমি আশা কৰোঁ। সময় কম, মই সদৌ শেষত মোৰ আৰু ক'বলগীয়া বহুত আছিল কাৰণ আমি এইবাৰ নতুন বিধায়ক একেলগে সকলোৱে আমি ক'ব বিচাৰিছোঁ সদৌ শেষত এই বাজেটখনক যি ইন্ট্ৰডিউচ কৰিছে মাননীয় মন্ত্ৰী মহোদয় এজনী মাতৃ হিচাপে ৰাইজৰ মাজত নিজৰ মাতৃৰ মনৰ কথা ক'বলৈ ওলাইছে। এই বাজেটখনক মই সম্পূৰ্ণভাৱে সমৰ্থন কৰিছোঁ আৰু অনাগত দিনত বিৰোধী আৰু শাসকীয় দলে এই যি আঁচনি আহিব ইয়াত সমানে ভাগ পাব এই কথাটো মই বিৰোধীক ক'বলৈ বিচাৰিছোঁ। আৰু সদৌ শেষত মই আপোনাক উপাধ্যক্ষ মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰি মোৰ ভাষণ ইয়াতে সমাপ্ত কৰিছোঁ। নেক্সট অখিল গগৈ আপোনাৰ